Hello students. Today we are going to discuss the chapter gravitation. তোমালোকৰ class 11 or এটা খুবেই important chapter which is gravitation. আৰু আমি এই chapter to discuss কৰিবলগীয়া topic বোৰ হৈছে first of all we will discuss about the introduction to gravitation. মানে gravitation কি হয় সেইখিনি তোমালোকে গম পাবা. Secondly, universal law of gravitation. তোমালোকে জানা নিউটনে কিছুমান law দিছিল. তোমালোকে already class 9 ত gravitation এটা chapter পাইছা. তাত তোমালোকে universal law of gravitation বা gravitational constant কি হয়, acceleration due to gravity এই বিভিন্ন কথাবিলাক পাইছিলা. গতিকে তোমালোকে class 11 ৰ এই chapter টো পঢ়াৰ আগতে class 9 ৰ যেটো gravitation chapter আছে তোমালোকে সেইটো চাই লব পাৰা. আৰু যদি তোমালোকৰ প্ৰয়োজন হয় মই class 9 ৰ সেই gravitationৰ যেটো chapter আছে সেইটোৰ ভিডিও তোমালোকক আপলোড কৰি দিম তোমালোকৰ সুবিধাৰ কাৰণে. গতিকে প্ৰথমতে আমি সাম introduction, second আমি সাম universal law of gravitation, third the gravitational constant, number 4 acceleration due to gravity below and above the surface of the earth. Acceleration due to gravity আমি g small g ৰে আমি ডিনোট কৰো. আমি এবাৰ below the surface of earth সাম আৰু এবাৰ above the surface of the earth. মানে acceleration due to gravity is changeable. Change হৈ থাকে বেলেগ বেলেগ position wise তাৰ কি হ'ব change হ'ব. তাৰ পাছত আহিলে gravitational potential energy. Potential energy তোমালোকে পাইছা, work energy and power. এই chapter টো তোমালোকৰ gravitation chapter টো বুজাৰ আগতে পঢ়াটো খুবেই দৰকাৰী. তাত কিছুমান important concept আছে যিবিলাক আমি ইউজ কৰিবলগীয়া হয়তো হ'ব পাৰে. Number 6 Kepler's laws. Kepler law খিনিও তোমালোকে class 9 ত পাইছা. আমি ইয়াত detail study কৰিম. Class 9 ত হয়তো তোমালোকে পঢ়োতে Kepler law skip কৰিব পাৰা বহুতে বা পঢ়িছা যদিও ইমান ডেপথত যোৱা নাই কিন্তু আমি এতিয়া class 11 ত ভালকৈ ডিসকাস কৰিম. তাৰ পাছত আহিলে escape speed যেটো তোমালোকে আগতে পোৱা নাই. আমি নতুন কমপ্লিটলি নতুন এটা কনসেপ্ট আমি ডিসকাস কৰিম. Earth satellite, energy of an orbiting satellite, geostationary and polar satellites, weightlessness. এই গুটে কিটা টপিক আমি ডিসকাস কৰিব লাগিব. First of all আমি চাও introduction to gravitation. Now what do you mean by gravitation? এতিয়া তোমালোকে নিউটনৰ নাম শুনিছা? নিউটন কোন হয় তোমালোকে জানা? নিউটনৰ ফাৰ্স্ট ল, সেকেন্ড ল, থাৰ্ড ল তোমালোকে পাই আহিছা আগতে. গতিকে নিউটনৰ এতিয়া গ্ৰেভিটেশনৰ লগতো এটা ওতঃপ্ৰোত সম্পৰ্ক আছে. কেনেকৈ আছে? তোমালোকে শুনিছিলা যে নিউটনে কি কৰিছিলে? এবাৰ তেওঁ এখন বেঞ্চত বহি আছিলে, গাৰ্ডেনত বহি আছিলে. তাত এপল ট্ৰি আছিলে। আৰু এপল ট্ৰিটোৰ পৰা কি হৈছিলে? সেই গছজোপাৰ পৰা এটা আপেল সৰি পৰিছিল, তলত সৰি পৰিলে। এতিয়া আমি নৰ্মেল মানুহ হোৱা হলে কি কৰিলো হয়? এপলটো খাই থৈ দিলো হয়। বা আমি এতিয়াতো বহুতে হয়তো এনেকৈ ভাবে নিউটনে যদি এপলটো খাই থৈ দিলেহেঁতেন আজি হয়তো আমি ফিজিক্সৰ ইমান টান টান কনসেপ্ট ডিসকাসে কৰিবলগীয়া নহলহেঁতেন। হয় নহয়? কিন্তু ষ্টিল আমি ওয়াৰ্ল্ডৰ যিমান ৰহস্য আছে, যিমান ইন্টাৰেষ্টিং বস্তু আছে, আমি সায়েন্সৰ থ্ৰুৱেদিয়ে এই বস্তুবিলাক আমি ডিসকাস কৰিব পাৰিছো. একচুয়ালি উই আৰ লাকি. আমি এতিয়া যেটো জেনাৰেশন আছো আমি অলৰেডি বহুতখিনি বস্তু গম পাও আৰু এতিয়াও আমি বহুত বস্তু এক্সপ্লোৰ কৰিবলগীয়া আছে. সায়েন্স ইজ ইন্টাৰেষ্টিং. তেনেকৈ সেই সময়ত নিউটনে ভাবিছিল যে আপেলটো তললৈ যে সৰিলে তাৰ ৰিজনটো কি? সি তললৈ নাহি ওপৰলৈ যাব পাৰিলেহেঁতেন। মানে কিবা এটা পাৰ্টিকুলাৰ তাত কাৰণ থাকিব যেটোৰ কাৰণে আপেলটো তললৈ পৰি গল। এটা গ্ৰেভিটেশনৰ কনসেপ্টটো এই আপেলটো পৰাৰ লগত তাৰ ৰিলেশন আছে। সোৱাচোন মই ইয়াত কি লিখিছো? An apple falls on the ground. মানে গ্ৰেভিটেশন ক'ত ক'ত ৰিলেট হৈ আছে মই হেতু এক্সাম্পল কিছুমান দিছো. আপেলটো যে গছৰ পৰা তলত সৰি পৰিলে। A ball when thrown upwards again comes down. মানে এতিয়া আপেলটো যেতিয়া সৰি পৰিছিলে মাজতে বোলে আধা ৰাস্তাত ৰৈ গল তেনেকুৱাও নহয়, ডাইৰেক্টলি গ্ৰাউণ্ডত টাচ কৰে। তেনেকৈ যদি আমি বল এটা ওপৰলৈ মাৰি দিও আমাৰ ইন্টেনশনটো হৈছে যে বলটো আমি ওপৰলৈ মাৰি দিম কিন্তু বস্তুটো ওপৰলৈ গৈ থাকিব লাগিছিল তললৈ গুচি আহে এটা পাৰ্টিকুলাৰ ডিসটেন্স বা নিৰ্দিষ্ট দূৰত্ব এটা সি অতিক্ৰম কৰিব তাৰ পাছত সি কি হ'ব আকৌ তললৈ নামি আহিব what is the reason behind that rain falls on the ground rainfall is a হয় বৰষুণ দিয়ে ক'ত পৰে আহি গ্ৰাউণ্ডত পৰে planets move in a particular orbit gravitation is not related only to earth
অকল আৰ্থৰ লগতে ৰিলেটেড বস্তু নহয় gravitation is related to every object in the universe every celestial object of the universe যিমান celestial বস্তু পাবা যিমান planet পাবা stars পাবা যিকোনো বস্তু sun and moon এই গোটেই বস্তুবিলাকৰ লগতো related হৈ আছে all these phenomena are due to gravitation it is a force which is exerted by the surface of the earth yet simply eta asolte definition boli kobo nwara moi matro tomalko kolu je okol earth logot related nohoy kintu eta simplify koribor karone sentence to just likha hoise je ei gutei phenomena khiniye kihor logot related earth logot related phenomena dia hoise he karone koa hoise je the force which is exerted by the surface of the earth like that every object can exert this type of force So, yate Newton's view to kotha koa hoise introducing Newton's view towards gravitation. Newton was the scientist who studied about gravitation. Gravitation ar bishoye kone study korisile Newton. He defined the force of gravitation. Ar keneke define korisile tar karone eta idea lagibo enei to konuba eta definition diu boli kole di dibo nware jetu concept world ote exist nokore he concept or definition dibole hole definitely Newton has to have some idea otherwise he will not be able to give the definition Newton's jibilak first law ase second law third law ebilako eta idea porai create hoisil tenekoi gravitational law jetu ase hetu eta idea pora hoisil already moi tumaloko eta example dilui hetu example or kothai ate akuman explain kora ase tolke sabo para how did this idea click Newton once Newton was having a cup of tea sitting near an apple tree and he saw an apple falling onto the ground mane teo ki dekhile eta apple groundot hori pora dekhile then he thought what made this apple falling onto the ground ei apple to tolot kenekoi hori poril teo hetu he samoyot bhabisil he did a lot of studies and investigation and finally he concluded that there was a force exerted by the surface of the earth because of which the apple got attracted towards the surface of the earth and falls on it he enei teo asalote ei kotha kharar enei koa nasile teo jitu definition but teo jitu conclusion disile teo tar agote bahut study korisil বিভিন্ন ধৰণৰ ষ্টাডি কৰিছিল তেওঁ বেলেগ বেলেগ অবজেক্ট লৈ চাইছিল ওপৰৰ পৰা বেলেগ বস্তু পেলাই চাইছিল তাৰ পাছত তেওঁ এটা কনক্লুজনত আহিলে ফাইনালি তেওঁ মানে বহুত ম্যাথমেটিক্যাল ক্যালকুলেশনও কৰিছিল তাৰ পাছত তেওঁ এটা ফাইনাল কনক্লুজনত আহিলে যে যিকোনো অবজেক্ট each and every object above the earth surface is attracted by the earth towards the surface of the earth earthor surface oloi earth khone actually ki kore protito bostuke attract kore he karone bostu eta earthor uporot pori jay later when so many experiments were performed Newton found that it was not only the surface of the earth which exerts force on an object but in the entire universe all objects exert a force on another object tar pasot jetia prothomote Newtone koisile je jikono object jodi earth surface or uporot thake he bostu to ki kore amar earth khone nijor galoi tane it attracts towards the surface of the earth kintu teo pisot bahut experiment korar pasot teo ki gom pale je it was not only the surface of the earth which exerts a force on the object eta particular bostur uporot okol earthor surface mane force nidie entire universe ot jiman bostu ase all objects exert a force on another object amar homukhot jodi tumar homukhot jodi copy ase suppose copy ekhon aro pen eta ase he copy khon aro pen or majoto eta force of attraction ase This is how Newton deduced the idea of gravitation. Ite tumalokor monole eta question ahibo lage jodi amar pen to aru copy khonor majot jodi
force of attraction আছে তেতিয়া হলে আমাৰ কপি আৰু পেইনে কিয় ইটোৱে সিটোক এট্ৰেক্ট কৰি ওচৰলৈ গুচি যোৱা নাই যেনেকৈ মই কৈছো যে আৰ্থৰ এটা এট্ৰেক্টিং কেপাসিটি আছে আৰ্থে বস্তু এটা টানিছে তেতিয়া কি হৈছে ওপৰত থকা বস্তু তললে সৰি পৰিছে কিন্তু কপি আৰু পেইনৰ মাজতো মই কি কলো যে এট্ৰেক্টিং কেপাসিটি আছে তেনেকৈ আৰ্ট ইউনিভাৰ্সত যিমান অবজেক্ট আছে দুটা বেলেগ বেলেগ প্লেনেটৰ মাজতো সেই এট্ৰেক্টিং কেপাসিটি আছে বুলি কৈছে এটা কপি আৰু পেইনৰ এক্সাম্পলটো আমি লওঁ তেতিয়াহলে পেনটো কপিখনৰ ডাইৰেকশনত বা কপিখন পেইনৰ ডাইৰেকশনত কিয় মুভ কৰা নাই কিয়টি স্ট্যাটিক কিয় হৈ থাকে তোমালোকে সেই কথাটো অকন ভাবি চাবা তোমালোকে যেতিয়া ইয়াত ফৰ্মুলাটো পাবা তাৰ যেটো ফৰ্মুলা আছে নিউটন ইউনিভাৰ্সাল ল অফ গ্ৰেভিটেশন যেটা পাবা তেতিয়া তোমালোকে অলপ বেছি ভালকে আইডিয়া কৰিব পাৰিবা কিন্তু এতিয়াও তোমালোকে এই কথাখিনিৰ পৰা এটা কি আইডিয়া মনলৈ আহিছে তোমালোকে মোক জনাবা এতিয়া আমি চাও what is universal law of gravitation every body in the universe attracts every other body with a force which is directly proportional to the product of their masses and inversely proportional to the square of the distance between them এই সেন্টেন্সটো কি কৈছে মই বুজাই আছো ভালকৈ ইয়াত সোৱা দুটা অবজেক্ট আমি লৈছো এটাৰ মাস কি কৈছো m1 this one m1 আৰু আনটোৰ মাস আমি কি কৈছো m2 এটাৰ মাস হৈছে m1 এটাৰ মাস m2 আৰু ইহঁতৰ মাজৰ ডিসটেন্সটো কি r এটা কি কৈছে everybody in the universe attracts every other body মানে m1 এ m2 ক attract কৰিব বা m2 এ m1 ক attract কৰিব কি ফোর্সত attract কৰিব বুলি কৈছে with a force which is directly proportional to the product of their masses he force to ki hoy directly proportional to the product of their masses etu soa tumaloke এই force to কথা কোৱা হৈছে এই force to কি দেখিছো আমি directly proportional tumaloke directly proportional মানে বুজি পোৱা নে এই যেটো সাইন দিছো এটো হৈছে proportionality sign যেতিয়া directly proportional হয় তেতিয়া তোমালোকৰ কি হ'ব যেতিয়া m1 আৰু m2 কোনোবা এটা বা directly proportional suppose f is directly proportional to m মানে force is directly proportional to m যদি আমি হেতু বুজাও মানে মাস যেতিয়া বাঢ়িব তেতিয়া ফোর্সও বাঢ়িব এটা বস্তুৰ যিমানে মাস ইনক্রিজ হ'ব হিমানে ফোর্সও ইনক্রিজ হ'ব সেই কথাটো বুজোৱা হৈছে তাকে কি কয় হয় directly proportional কিন্তু force is inversely proportional to distance force to directly proportional to mass কিন্তু inversely proportional to distance বুলি কব পাৰি এটা r স্কয়াৰ থাকিব বাৰু কিন্তু এতিয়া এনে যে সিম্পলি মই তোমাক এক্সাম্পলৰ কাৰণে কৈছো যে ইনভার্সলি প্রপোর্শনাল টু যদি ডিসটেন্স হয় মানে যিমানে বস্তু এটাৰ মাজৰ ডিসটেন্স বাঢ়ি বাঢ়ি গৈ থাকিব হিমানে ফোর্সটো কি হ'ব কমিব সেই কাৰণে ইনভার্সলি প্রপোর্শনালৰ ক্ষেত্ৰত আমিটো প্রপোর্শনালিটি সাইনটো চেঞ্জ কৰিব নোৱাৰো গতিকে আমি কি লিখো 1/r এনেকে 1 এনেকে ধৰণে আমি লিখো ডিভাইড কৰি দিও মানে এনেকুৱা হৈছে যে ডিসটেন্স যেতিয়া বাঢ়িব তোমালোকে এটা এক্সাম্পল লৈ চাব পাৰা দুডখৰ তোমালোকে ম্যাগনেট লৈছা দুটা ম্যাগনেটৰ মাজত কি থাকে ফোর্স অফ অ্যাট্রাকশন থাকে নর্থ পোল সাউথ পোল অ্যাট্রাক্ট কৰিব আমি নর্থ পোল সাউথ পোল লৈ লৈছো যিমানে ডিসটেন্স ইহঁতৰ কমি কমি আহি থাকিব হিমানে কি হ'ব সিহঁতৰ ফোর্স অফ অ্যাট্রাকশন বাঢ়ি বাঢ়ি গৈ থাকিব আৰু সিহঁতৰ যিমানে ডিসটেন্স বাঢ়ি বাঢ়ি গৈ থাকিব হিমানে সিহঁতৰ ফোর্স অফ অ্যাট্রাকশন কমি কমি গৈ থাকিব গতিকে আমি এটা কি গম পাইছো ফোর্স ইজ inversely proportional to the distance এটা সোয়া হে কাৰণে মই কি লিখিছো ইয়াত কি কৈছে খালি ডেফিনেশনটো কি কৈছে inversely proportional to the square of the distance আৰু এই স্কয়াৰ টার্মটো কিহৰ কাৰণে আহিলে অকল যে মই ডিসটেন্স লিখা নাই স্কয়াৰ টার্ম এটা লৈছো তোমালোকে এটো এতিয়া জাস্ট মনত ৰাখি থোৱা কিন্তু পিছত আমি কেপলাৰছ ল যেতিয়া পঢ়িম আসলতে নিউটনে ল খিনি যে ডিৰাইভ কৰিছে প্ৰথমতে হে কেপলাৰ ল খিনি ষ্টাডি কৰি তাৰ পাছত হে এই স্কয়াৰ টার্মটো দিছে এই স্কয়াৰ টার্মটো তোমালোকে কেপলাৰ লট ধুনিয়াকে পাবা এটা আমি আলটিমেটলি কি পালো force is directly proportional to the product of their masses and inversely proportional to the square of the distance between them এটা আমি ম্যাথমেটিক্যাল ফর্মটো চাও ম্যাথমেটিক্যাল ফর্মটো কি আছে সোয়া মই যে তোমালোকক দেখাইছিলো force is directly proportional to the product of their masses and inversely proportional to the square of the distance এটা যদি আমি দুইটাকে একেলগ কৰি দিও কি পাবা ভালকে এটো দেখিছা একেলগ কৰিছো মই এই সেন্টেন্সটো সোৱা
force is directly proportional to the product of their masses to ওপৰত আহি যাব আৰু inversely proportional হোৱাৰ কাৰণে divide হৈ গ'ল তাৰ পাছত কি কৰিছো আমি যেতিয়া আমি এটা proportionality term আমি equal হলে চেঞ্জ কৰিবলে হয় তেতিয়া আমি কি কৰো এটা constant add কৰো যেনেকৈ তোমালোকে কি পাইছা নিউটনৰ ফাৰ্স্ট ল তাৰ পৰা আমি কি পাওঁ সেকেন্ড ল তাৰ পৰা আমি কি পাওঁ F equals to ma তোমালোকে F equal to ma লিখি আছা আগতে এটা F equal to ma যে লিখা আসলতে F is proportional to m into acceleration mass into acceleration কিন্তু তোমালোকে ইকুৱেল যে সাইনটো লিখিছা তাত কি আহিব আসলতে যেতিয়া আমি এই proportionality সাইনটো উঠাইছিলো তেতিয়া ইয়াতে আসলতে এটা constant term আহিছিলে যেটো তোমালোকে k বুলি পাইছিলা কিন্তু এই k ভ্যালু টো আসলতে কি হয় 1 সেই কারণে আমি কি লিখিব পাৰো k ভ্যালু টো 1 হৈ গল গতিকে 1 যদি তুমি পুট কৰি দিয়া ইকুৱেশনটোত কি পাবা f equals to ma পাবা f equals to ma পাবা মানে force is equals to ma কাৰণ তাৰ কনস্ট্যান্ট টার্মটো 1 হৈ গল কিন্তু আমিটো এতিয়া ইয়াত ক'ব নোৱাৰো যে ইয়াৰ কনস্ট্যান্ট টার্মটো 1 হ'ব সেই কাৰণে আমি যেতিয়া এই প্ৰপৰ্শনালিটি টার্মটো উঠাম যেতিয়া আমি ইকুৱেল কৰিম তেতিয়া আমি এটা কনস্ট্যান্ট টার্ম ইয়াতে কি কৰিব লাগিব মাল্টিপ্লাই কৰিব লাগিব আৰু কনস্ট্যান্ট টার্মটো লিখা পাছত বাকি এইটো পোৰশন ইয়াতে সেম থাকিব আৰু এটো চেঞ্জ নহয় আৰু আলটিমেটলি আমি কি পাম এই কনস্ট্যান্ট যেটো টার্ম আছে সেই কনস্ট্যান্ট টার্মটোৱে আসলতে কি কোৱা হয় ইউনিভাৰ্সাল গ্ৰেভিটেশনাল কনস্ট্যান্ট এই কনস্ট্যান্টৰ এটা পাৰ্টিকুলাৰ ভ্যালু আছে আৰু এই ভ্যালুটো কেনেকে উলাইছিলে তোমালোকৰ এটো এটা কৰিব লাগিব তোমালোকে ইয়াৰ পাছত আহিব এটা কেভেন্ডিছৰ এটা এক্সপেৰিমেন্ট আছে কেভেন্ডিছে এক্সপেৰিমেন্ট কৰি জি ভ্যালুটো এই ইউনিভাৰ্সাল যেটো গ্ৰেভিটেশনাল কনস্ট্যান্ট আছে তাক আমি কি বুলি কওঁ জি বুলি কওঁ ক্যাপিটাল জি সো ইয়াতে মই দেখাইছো ক্যাপিটাল জি capital G F equals to capital G into m1 m2 by r square গটিকে এটো আমি ফাইনাল যেটো আমি ফর্মুলা আছে আমি হেতু পাই গলো গটিকে force is equals to a force to কি হ'ব gravitational force মানে force of attraction due to gravitational কারণে যেটো force create হৈছে আমি সেই force to আমি কি বুলি লিখিছো it is equal to the product of their masses divided by distance মানে actually equal বুলি কৈ দিয়াৰ লগে লগে আমি proportional to the product of their masses and inversely proportional to the square of their distance বুলি পাইছো কিন্তু তাক যেতিয়া আমি ইকুৱেট কৰিছো ইকুৱেল কৰাৰ লগে লগে আমি কি পাইছো ইউনিভাৰ্সাল গ্ৰেভিটেশনাল কনস্ট্যান্ট এটা আমি ইয়াতে এড কৰিছো ইউনিভাৰ্সাল গ্ৰেভিটেশনাল কনস্ট্যান্ট যেটো ইউনিভাৰ্সাল গ্ৰেভিটেশনাল কনস্ট্যান্টটো আমি এড কৰিছো আৰু ইয়াত m1 m2 হৈছে কি masses of the bodies মানে দুটা বডিৰ যে দেখাইছিল যে তোমালোকক এই বডি কেটাৰ মাছৰ কথা কোৱা হৈছে আমি নেক্সট স্টাডি কৰিম গ্ৰেভিটেশনাল কনস্ট্যান্ট আৰু এই কনস্ট্যান্ট যেটো উলিয়াইছে ভ্যালুটো কোনে এক্সপেৰিমেন্ট কৰিছিলে হেনৰি কেভেন্ডিছে এক্সপেৰিমেন্ট কৰিছিলে তোমালোকে হেনৰি কেভেন্ডিছৰ নামটো বেলেগ কিবা তোমালোকে কেতিয়াবা শুনিছানে নাই জানো তোমালোকে শুনিছানে নাই মোক জনাবা তোমালোকে এই হেনৰি কেভেন্ডিছে কি হেনৰি কেভেন্ডিছ এজন পপুলাৰ সাইন্টিস্ট হয় তেখেতে কি ডিসকভাৰ কৰিছিলে আৰু তোমালোকে কিবা বেলেগ ডিসকভাৰীত এই হেনৰি কেভেন্ডিছৰ কথা শুনিছানে নাই তোমালোকে মোক জনাবা এটা সোৱা আমি গ্ৰেভিটেশনাল কনস্ট্যান্টটো কেনেকে উলিয়াম এটা তেওঁ সেটআপ কৰি লৈছিলে এই সেটআপটো যেটো ডায়াগ্ৰাম আছে তোমালোকে যেতিয়া নোটটো লিখিবা তোমালোকে এই ডায়াগ্ৰামটো স্পেশালি এই ডায়াগ্ৰামটো তোমালোকে ড্ৰ কৰি লবা ইয়াত কি কৰিছে ওপৰৰ পৰা বস্তু এটা হ্যাং কৰিছে যেনেকৈ আমাৰ পেন্ডুলামবোৰ থাকে তেনেকৈ হ্যাং কৰিছে খালি কি হ্যাং কৰিছে এন্ড এ উডেন প্লাংক মানে এটা উডেন বাৰ আৰু এডাল মাৰি এডাল তোমাৰ তাত কি আছে উইথ টু স্মল বলস দুটা সৰু সৰু বল আছে তাতে তাৰ পাছত কি কৰিছে each side of the bar hung this form a support with a thin thread আৰু এটো কেনেকৈ এটা সাপোৰ্টত ৰাখিছে এটা থ্ৰেডেদি কানেক্ট কৰি ৰাখিছে বস্তুটো এটা থ্ৰেডেদি কানেক্ট কৰি ৰাখিছে আৰু তাৰ পাছত কি কৈছে Another similar arrangement was done such that two very big balls were suspended from a support and these were nearby to the small balls. দুটা সৰু বল আছিলে তাৰ পাছত তোমালোকে দেখিছা ইয়াতে দুটা ডাঙৰ বল আছে
সেই ডাঙৰ বল কেইটা আকৌ ওচৰতে ইহঁতৰ লগত কানেক্টেড হৈ আছে দুডাল আকৌ বেলেগ বেলেগ থ্ৰেডেদি তাক কি কৰিছে কানেক্ট কৰি ৰাখিছে তাৰ পাছত কি কৰিলে চোৱা Cavendish observed the two small balls got attracted towards the big balls and the bar or the wooden plank started rotating and thread twisted and the thread twisted মানে কি হৈছে ইয়াতে কন্ডিশনটো ওপৰৰ পৰা এডাল ওলমাইতে থৈছিলে আগতে প্লাংক এডাল তাৰ পাছত কি কৰিলে দুটা ডাঙৰ বল ৰাখিলে এইগিটা এই ডাঙৰ বল দুটা কথা কোৱা হৈছে এই ডাঙৰ বল কেইটা যেটা ৰাখিছে ইয়াত কি হৈছে ডাঙৰ বল কেইটাৰ ফোর্স অফ অ্যাট্রাকশন সৰু বল কেইটাকে ডেফিনেটলি বেছি হ'ব কাৰণ ফোর্স ইজ ডাইৰেক্টলি প্ৰপৰ্শনাল টু মাস যিমানে বেছি হ'ব সিমানে বস্তুটোৰ অ্যাট্ৰাক্টিভ ক্যাপাসিটিটো বেছি হৈ যাব সেইকাৰণে কি কৰিব পাৰিলে এই বল কেইটা যেডাল তোমাৰ সৰু যেডাল বাৰত আছিল সেই বল কেইটা কিহৰ ফালে অ্যাট্ৰাক্ট হৈ গল এই ডাঙৰ বল কেইটাৰ ডাইৰেকশনত কি হৈ গল গুচি গল আৰু যদি এনেকে গুচি যায় তেতিয়া হলে প্লাংকডাল কি হ'ব টুইস্টিং ফোর্স এটা আহিব তাতে টুইস্ট হৈ যাব প্লাংকটো টুইস্ট হৈ কি হৈ গল বল কেইটা ডাঙৰ বল কেইটাৰ ওচৰলে গুচি গল গতিকে আমি ইয়াতে ফোর্সৰ কনসেপ্টটো আমি ইয়াতে এপ্লাই কৰিব পাৰিম কাৰণ ইয়াতে কি হৈছে তোমাৰ ফোর্স কনসেপ্টটো ইউজ হৈ গৈছে মানে এটা ফোর্স এপ্লাই হৈছে বস্তু কেইটাৰ ওপৰত বল কেইটাৰ ওপৰত সৰু স্মল বল কেইটাৰ ওপৰত ডাঙৰ বল কেইটাৰ কাৰণে কিছুমান ফোর্স এপ্লাই হৈছে গতিকে ইয়াত কি কলে প্লাংকডালে কেতিয়ালৈকে ৰোটেট কৰিব যেতিয়ালৈকে কি হ'ব টুইস্টিং ফোর্স ইজ ইকুৱেল টু গ্ৰেভিটেশনাল ফোর্স অফ দা বলস মানে কি হৈছে এই বল চাৰিটা বল আছে টোটাল ডাঙৰ আৰু সৰু এই চাৰিটা বলৰ মাজত কি হৈছে এটা গ্ৰেভিটেশনাল ফোর্স অফ অ্যাট্ৰাকশন তাতে ক্ৰিয়েট হৈ গৈছে আৰু গ্ৰেভিটেশনাল ফোর্সৰ কাৰণে প্লাংকডাল টুইস্ট হৈছে গতিকে প্লাংকডাল টুইস্ট হওঁতে এটা ফোর্স এপ্লাই হৈছে গতিকে সেই ফোর্সটোক আমি কি বুলি ক'ব পাৰো টুইস্টিং ফোর্স বুলি ক'ব পাৰো আৰু গ্ৰেভিটেশনাল ফোর্সটো তোমালোকে অলৰেডি শুনিছাই গতিকে এই গ্ৰেভিটেশনাল ফোর্স ইজ ইকুৱেল টু দা টুইস্টিং ফোর্স যেতিয়ালৈকে হেতু ইকুৱেল হৈ থাকিব তেতিয়ালৈকে প্লাংকডালে ৰোটেশনটো থাকিব আৰু যদি কোনোবা এটা জিৰো হৈ যায় বা কোনোবা এটা বাঢ়ি যায় বা কমি যায় তেতিয়া হলে তাৰ মানে বডিটো যেটো আছে যেটো সেটআপ আছে সেই সেটআপটো তোমাৰ কি হৈ যাব মিসব্যালেন্স হৈ যাব এতিয়ালৈকে যেটো গ্ৰেভিটেশনাল ফোর্স আছে বা টুইস্টিং ফোর্স আছে ইহঁতে ইকুৱেল হৈ থকালৈকে আমি যেটো সিচুৱেচন কনসিডাৰ কৰিছো হেতু সিচুৱেচনতে থাকিব গতিকে তোমালোকে ইয়াৰ আগত ৰোটেশনাল মোশনৰ এটা চেপ্টাৰ আছে গ্ৰেভিটেশনৰ আগৰ যেটো চেপ্টাৰ ৰোটেশনাল মোশন তাত তোমালোকে টুইস্টিং ফোর্সৰ কনসেপ্ট পাবা তাত এই তোমালোকে সিম্বলটো দেখিবা যদি পঢ়িছা তোমালোকে চেপ্টাৰটো তেতিয়া হলে এই সিম্বলটো দেখিবা মই অতি সোনকালে সেই চেপ্টাৰটো ভিডিও আপলোড কৰিম ইয়াত সোৱা এই টুইস্টিং ফোর্সটো মানে তাৰ কি হৈছে এটো আমি টৰ্ক বুলি কওঁ হেতু যেহেতু আমি কি বুলি পাইছো যে গ্ৰেভিটেশনাল ফোর্সৰ লগত ইকুৱেল এই টৰ্ক টাও বুলি কয় এটো টাওটোকে আমি কি বুলি লিখো ইয়াতে ফোর্সটোৰ নামটো হৈছে টৰ্ক ফোর্সটোৰ নামটো হৈছে টৰ্ক আৰু ইয়াৰ গ্ৰেভিটেশনাল ফোর্সৰ লগত ইকুৱেল বুলি যে কৈছে এটো কি হ'ব সোৱা Gm1m2/r² কাৰণ m1m2 হে বল কেটাৰ মাছৰ আমি কনসিডাৰ কৰিছো মাছ কেটা তাৰ পাছত এই টৰ্কৰ ভ্যালুটো আমি কিহৰ লগত পাম এনে আমি ফোর্সৰ কথা কওঁতে আমি ৰেট অফ চেঞ্জ অফ মোমেন্টামৰ কথা কওঁ গতিকে ইয়াত আমি মোমেন্টাম লিনিয়াৰ মোমেন্টাম নহয় যেতিয়া আমি টৰ্কৰ কথা কৈছো আমি কিহৰ কথা ডিসকাস কৰিছো ৰোটেশনাল মোশনৰ কথা ডিসকাস কৰিছো যদি আমি ৰোটেশনাল মোশনৰ কথা ডিসকাস কৰো তেতিয়া হলে সেই ফোর্সটো কি হ'ব ৰোটেশনাল ফোর্সৰ কাৰণে হোৱা এটা ৰোটেশনৰ কাৰণে ক্ৰিয়েট হোৱা ফোর্স গতিকে যেটো মোমেন্টাম হ'ব সেই মোমেন্টামটো কেনেকুৱা হ'ব এঙ্গুলাৰ মোমেন্টাম তোমালোকে ডায়াগ্ৰামটোত চাবা তাত এটা এঙ্গল ক্ৰিয়েট হৈছে যেটো ডিসপ্লেসমেন্ট হ'ব হেতু এটা এঙ্গল ক্ৰিয়েট হ'ব ইয়া যদি ডায়াগ্ৰামটো এটা মই যদি সার্কেল এটা ড্ৰ কৰো সাপোজ মই এটা সার্কেল ড্ৰ কৰিছো তাত সাপোজ এটা পজিশন p এটা বস্তু আছে সেই বস্তুটো কি হৈছে পজিশন চেঞ্জ হৈছে ইয়ালৈ কিউ পজিশনলে তাৰ পজিশনটো চেঞ্জ হৈছে তেতিয়া হলে কি হ'ব সোৱা এই যে পজিশন চেঞ্জ হল এই পজিশন চেঞ্জটো স্ট্ৰেইট লাইন মোশন নহয় আমি এনেকে স্ট্ৰেইট লাইনত লিখিব নোৱাৰো তাৰ পজিশনটো কেনেকে হৈছে এটা কাৰ্ভত চেঞ্জ হৈছে যিমান এই এঙ্গলটো চেঞ্জ হ'ব হিমানে তাৰ পজিশনটো চেঞ্জ হ'ব গতিকে আমি যেতিয়া নরমালি মোমেন্টামৰ কথা বা ফোর্সৰ কথা পঢ়িম তাৰ ডিসটেন্সটো আমি r বুলি কনসিডাৰ কৰিলে হৈ যায় বা তাৰ ডিসটেন্স যেটো তোমাৰ ইনিশিয়াল পজিশন ফাইনাল পজিশনৰ মাজৰ ডিফাৰেন্সটো ললে হৈ যাব কিন্তু এই ক্ষেত্ৰত আমি কি লব লাগিব থিটা এটা থিটা এঙ্গল কৰিব কাৰণ আমি এঙ্গুলাৰ মোমেন্টামৰ কথা কৈছো গতিকে আমি ইয়াতে কি ডিসকাস কৰিম থিটা বুলি কম যিমান থিটা এঙ্গলটো চেঞ্জ হ'ব হিমানেই তাৰ মানে মোমেন্টামটো চেঞ্জ হ'ব আৰু হেতুৱে আমি টৰ্ক বুলি পাম সেইকাৰণে লিখিছো মই L থিটা বুলি লিখা হৈছে
তাৰ পাছত এইখিনিটো সেম থাকিব আৰু এটো চেঞ্জ নহয় গতিকে আলটিমেটলি যেটো আমি ভ্যালু পালো তাত L থিটা G m1 m2 by r square এতিয়া মোমেন্টাম কিমান হ'ব আমি গম পাম এঙ্গুলাৰ মোমেন্টাম কিমান হ'ব আমি গম পাম তাৰ পাছত থিটা ভ্যালুটো কিমান পজিশন চেঞ্জ হৈছে আমি হেতু গম পাম কাৰণ এক্সপেৰিমেন্টালি আমি যেটো ডিসটেন্স লৈছো আমি নিজেহে লৈছো গতিকে তাৰ যেটো এঙ্গল ফৰ্ম হ'ব তোমালকে ডায়াগ্ৰামটো চোৱা মই ডায়াগ্ৰামটো দেখাইছো এই ডায়াগ্ৰামটোত তোমালকে চোৱা ইয়াত কি হ'ব প্ৰথমতে যেটো আছিল স্ট্ৰেইট লাইনত আছিল প্ৰথমতে এই বাৰডাল এনেকুৱা ধৰণৰ আছিল অলপ বাৰ বেকা হৈছে মোৰ ড্ৰ কৰোতে কিন্তু এনেকুৱা ধৰণৰ আছিল এতিয়া যে চেঞ্জ হল কোনটো চেঞ্জ হল এইখিনি থিটা এঙ্গল চেঞ্জ হল গতিকে এই rotate যে হল এই ডাইৰেকশনটো যে টুইষ্ট হল সেইটো ফোর্সে আসলতে আমি উলিয়াই আছো আৰু সেই এঙ্গলটো কি ফর্ম কৰিছে বুলি কৈছো থিটা এঙ্গল ফর্ম কৰিছে আৰু সেই কাৰণে আমি পাইছো গতিকে থিটা এঙ্গলটো আমি উলিয়াব পাৰিম ধুনিয়াকে কাৰণ আমি দেখি থাকিম এক্সপেৰিমেন্টত কৰোতে আমি গম পাই থাকিম যে থিটা এঙ্গলটো কি হ'ব এতিয়া আমি কোৱেশ্চন আমি এক্সপেৰিমেন্টৰ লাষ্টৰ খিনি চাও ইয়াত কি কৈছে চোৱা এক্সপেৰিমেন্টালি কি পাইছিলে তেও এক্সপেৰিমেন্ট কৰাৰ পাছত এই ভ্যালু বিলাক যেতিয়া পুট কৰিব এই ভ্যালু বিলাক পুট কৰিলে কি উলাব ইট ইজ এক্সপেৰিমেন্টালি ফাউন্ড that g equal to মানে ইয়াতে তো গুটে টার্ম বিলাকত তোমাৰ r ডিসটেন্স তো নিজে লৈছো আমি মাস গিটা আমি জানো কাৰণ বল কেটা আমি নিজে লৈছো l থিটা আমি উলিয়াব পাৰিম থিটা ভ্যালুটো আমি আৰামসে উলিয়াব পাৰিম মোমেন্টামটো আমি উলিয়াব পাৰিম গটিকে এই গুটে ভ্যালু বিলাক যদি আমি উলিয়াব পাৰো আমি নজনা বস্তুটো ইয়াতে হৈছে কি g ভ্যালুটো আমি নাজানো গটিকে আমি যেতিয়া g ভ্যালুটো উলিয়াম তেতিয়া আমি হেতু এক্সপেৰিমেন্টালি এই বাকি ভ্যালু বিলাক যেতিয়া পুট কৰি দিম আমাৰ g ভ্যালুটো ধুনিয়াকে উলাই যাব আৰু তাত তেতিয়া কেভেন্ডিছে যেতিয়া হেনৰি কেভেন্ডিছে যে এক্সপেৰিমেন্ট কৰিছিলে তেওঁ এক্সপেৰিমেন্টালি g ভ্যালুটো কিমান পাইছে 6.67 into 10 to the power of minus 11 Newton meter square per kg square unit to কেনেকে পালে আমি নেক্সট ডিসকাস কৰি আছো 6.67 into 10 to the power minus 11 আৰু এই ভ্যালুটোৱে ইউনিভাৰ্সালি একসেপ্ট কৰা হয় আৰু তোমালোকে পৰাপক্ষত এই ভ্যালুটো তোমালোকে মনত ৰাখি থবা তোমালোকৰ কাৰণে ইজি হ'ব কাৰণ সকলোতে তোমালোকে কেতিয়াবা যদি প্ৰভাইড নকৰে তেতিয়াও ইউজ কৰিব লগিয়া হ'ব পাৰে এটা সোৱা এই ইউনিটটো কেনেকে পালে ইউনিটটোৰ কাৰণে প্ৰথমতে ফোৰ্সটো লৈছে force is equals to g m1 m2 by r square এটা যদি হেতু হয় g ভ্যালুটো আমি উলিয়াই লব পাৰো এফালে আমি g ভ্যালুটো লেফট সাইডে লৈ লৈ আহো f r square divided by m1 m2 হ'ব সিম্পল ম্যাথমেটিক্স তোমালোকে এপ্লাই কৰিবা ফোর্সৰ ইউনিটটো কি হয় নিউটন r মানে হৈছে ডিসটেন্স মানে কি SI ইউনিটটো হৈছে মিটাৰ তাৰ পাছত m1 m2 মাস দুটা মাস আছে গটিকে kg স্কয়াৰ গটিকে হেতুকে আমি কি লিখিব পাৰো নিউটন মিটাৰ স্কয়াৰ পাৰ kg স্কয়াৰ সেই কাৰণে আমি g ভ্যালুটো কি পাইছো 6.67 into 10 to the power of minus 11 আৰু তোমালোকে পৰাপক্ষত এই নিউটনৰ সৰি যেটো ইউনিট আছে গ্ৰেভিটেশনাল কনস্ট্যান্টৰ সেই ইউনিটটো মনত ৰাখি থবা ইয়াৰ পিছৰ যিখিনি ভিডিও আছে মই নেক্সট ক্লাছত ডিসকাস কৰিম ইয়াৰ পিছৰ টপিকখিনি আমি নেক্সট ক্লাস ডিসকাস কৰিম